মৰিয়নী কবি সন্মিলনৰ প্ৰথম বাৰ্ষিক প্ৰতিষ্ঠা দিৱস পালন। যোৰহাট জিলা কবি সন্মিলনৰ অন্যতম শাখা মৰিয়নী কবি সন্মিলনৰ প্ৰথম বাৰ্ষিক প্ৰতিষ্ঠা দিৱস দেওবাৰে পালন কৰা হয়। এই উপলক্ষে এটি কেক কাটে মৰিয়নী কবি সন্মিলনৰ সম্পাদক বন্দিতা বুঢ়াগোহাঁয়ে। মূল সভাখন আদৰি আনে শিল্পী তৰুণ শইকীয়াৰ পৰিচালনাৰে সমবেত সংগীতেৰে। কবিতা পাঠ অনুষ্ঠানৰ সঞ্চালনা কৰে অৰূপ নাথে। উপস্থিত হয় যোৰহাট জিলা কবি সন্মিলনৰ সভাপতি ডক্টৰ পৰাণ বৰা, সম্পাদক দেৱজিৎ গোস্বামী, সদৌ অসম কবি সন্মিলনৰ প্ৰাক্তন উপসভাপতি হেমচন্দ্ৰ গগৈ, ৰঞ্জিত গোহাঁই বৰুৱা, নেকিবুল ইছলাম, ধীৰেন দত্ত, ৰুণজুণ ডান্স একাডেমী ছাত্ৰীসকলে নৃত্য আৰু দুলুমণি হাতীবৰুৱাৰ গীতে অনুষ্ঠান ৰসাল কৰি তোলে। অনুষ্ঠানটিত আজি আঘোণৰ অনুভূতি শীৰ্ষক এটি কবিতা অনুষ্ঠানত অনুষ্ঠিত হয়। কবিতা পাঠ কৰে দেৱজিৎ গোস্বামী, জোনমণি গগৈ, হেমচন্দ্ৰ গগৈ, বিজিত লাহন, যোৰহাট মহানগৰ শাখাৰ সভাপতি বিনু ফুকন আৰু সম্পাদক মফিদা বেগম, জলি বেগম, জ্যোতিমণি শইকীয়া, ৰূপৰেখা বৰুৱা। দাৱনীৰ কাচিৰ শব্দত বৈ অহা ভাল পোৱাৰ প্ৰতিশ্ৰুতি, হাঁচতিৰ পাত লগা তামোলখনৰ ৰাঙলী উঠত বৈ অহা কবিতা, ভঁৰালবোৰ গাভৰু হয় পিতাই চোতালৰ মৰণাৰ আগবঢ়া, আঘোণ মানেই প্ৰাপ্তি, উদং ভঁৰালৰ দুখৰ সফল সামৰণি। ধন্যবাদ। মোৰ কবিতাৰ শিৰোনাম নিয়তিৰ কুটিল হাঁহি। মোৰ চোতালত নিয়তিৰ কুটিল হাঁহি, উপহাস কৰি তাই ক'লে নোৱাৰা নোৱাৰা ৰাখিব ধৰি মোৰ অনিৰুদ্ধ গতি। ময়েই সময়, ময়েই কাল, ময়েই বৰ্জ্য, ময়েই ধুমুহা যুগ যুগান্তৰৰ, ময়েই বিভীষিকা, ময়েই ইতিহাস বুৰঞ্জী পাতৰ, ময়েই ৰচনা কৰোঁ সম্ভাৰ, কৰোঁ বিচাৰ, সাহিত্যিকে লিখি থৈ যোৱা সাহিত্য সম্ভাৰ। তেখেতে নিশা বহুত পৰলৈকে তেখেতসকলে কাম কৰিছে, কাম কৰি পেলাই বন্দিতা বাইদেৱে আমাৰ আন্তৰিক আমাৰ শিক্ষাবিদ, সমাজকৰ্মী আৰু মহিলাই এয়া বন্দিতা বুঢ়াগোহাঁইদেৱে, অৰূপ নাথদেৱ আমাৰ কবি সন্মিলন কৰি আশাৰ স্থায়ী সভাপতি অৰূপ নাথ। সুন্দৰ শান্ত কৰি এটা শান্ত কৰি আমি প্ৰথম বৰ্ষ পাৰ কৰিলে মৰিয়নী বহুত অসমৰ কবি আৰু বনলোকৰ শব্দত ৰাতি পুৱাইনে নোপোৱাই পুৱাই সেই চৰাইটোৰ মাজত যি ৰাতিৰ আন্ধাৰ কোটি কোটি। ধন্যবাদ। এতিয়া আমি আমাৰ মাজত নিশ্চয় সভাপতি আছে, মই তেখেতক অকণমান বক্তব্য ৰাখিবৰ কাৰণে ধন্যবাদ। আজি যোৰহাট জিলা কবি সন্মিলনৰ অন্তৰ্গত মৰিয়নী শাখা কবি সন্মিলনৰ প্ৰথম প্ৰতিষ্ঠা দিৱস। এই প্ৰতিষ্ঠা দিৱসৰ পতাকাস্থলীত মাজতে উপস্থিত আছে আমাৰ ৰঞ্জিত ছাৰ, আমাৰ খুব মৰমৰ নাট্যকাৰ, মৰিয়নী জাতীয় বিদ্যালয়ৰ অধ্যক্ষ, নাট্যকাৰ আৰু কবি আৰু বহুত কিবাকিবি তেখেতে কেইগৰাকীমান কণমানি শিল্পী উপস্থিত আছে। তেওঁলোক ৰুণজুণ ডান্স একাডেমী। তোমাৰ কপালত উদয় হৈছিল প্ৰভাত,
সৰোজ তোমাৰ কপালত উদয় হৈছিল প্ৰভাতী সৰোজ তোমাৰ কাজলত ডুব গৈছিল অস্ত যোৱা বেলি তোমাৰ দুগালত বুলাই লৈছিলা অস্পাচলৰ শিঙলীয়া ৰং তোমাৰ খোলা কলা চুলিৰ সৈতে জিলিকি উঠিছিল জোনৰ দৰে উজ্জ্বল মুখখনি আহ কি যি ধুনীয়া আছিলা তুমি ৰঙা সাজত দেখিলে লাগিছিল মা দুৰ্গা অন্যই ৰূপ তুমি কাৰণ সাহসী আছিলা তুমি অকাল বৈধব্য জীৱনৰ প্ৰতিটো পল প্ৰতিদিন অকলে যুঁজি গৈছিলা নিজৰ লগত সময়ৰ লগত মুখত তেতি সাহিয়াকি লৈ বুকুত লৈ ফুৰিছিলা হেৰুৱাই বুকুটো তোমাৰ হাতৰ আঙুলিৰে ওলাইছিলা সাহিত্য মহাসাগৰত শব্দৰ ঢৌ নকছাৰী জ্যেষ্ঠ কবি সন্মানীয় শ্ৰী হেমচন্দ্ৰ গগৈক মোৰ শ্ৰদ্ধা জনাইছোঁ অতিথিসকলৰ সম্বৰ্ধনা জ্ঞাপন মই বন্দিতা বুঢ়াগোহাঁই আৰু তৰুণ শইকীয়া দেৱ এই সম্বৰ্ধনা কাৰ্যসূচী হাত ধৰিবৰ বাবে অনুৰোধ জনাইছোঁ ভাষা নাই কোনো জাতি নাই কোনো ধৰ্ম নাই কবিতাই সকলো কবি ইয়ালৈ আহক কাব্য চৰ্চা কৰক আৰু এটা কাব্যময় পৰিৱেশৰ জন্ম হওক আমাৰ উদ্দেশ্য হ'ল পৃথিৱীৰ মানুহৰ মাজত কবিতাক জনপ্ৰিয় কৰি তোলাই হ'ল আমাৰ প্ৰধান উদ্দেশ্য গতিকে কবিতাক লৈ কোনো ৰাজনীতি হ'ব নোৱাৰে কোনো কথা নাই ইয়াত কবি যিসকলে কবিতা ভাল পায় যিসকলে কবিতা লিখে কোনোবাই হয়তো কবিতা পঢ়ি ভাল পায় কবিতা নিলিখিবও পাৰে কিন্তু সেই সকলোকে আমি আদৰণি জনাইছোঁ তেখেত সকলো আগমৰিয়ানী এক কাব্যময় পৰিৱেশ গঢ় লৈ উঠক সেইটোকে আমি কামনা কৰিছোঁ ঘৰ সাজিবলৈ যিমান সহজ কবিতা নিৰ্মাণ কৰিবলৈ সিমানেই কঠিন পকা থাকিলেই ঘৰ সাজিব পাৰি ইটা বালি চিমেণ্ট শিল লোহা এই 5টা শব্দৰ উপাদান গোটালেই ঘৰ সজা আৰম্ভ হয় পকাৰেতো কবিতাৰ নিৰ্মাণ নহয় অকণমান টকা লাগে কাগজ আৰু কলম কিনিবলৈ কবিতাৰ কঠিন উপাদান শব্দ টকা খৰচ কৰিলেও যাক কিনিব নোৱাৰি যাক বিচাৰি মই হাহাকাৰ কৰি কৰোঁ হৃদয়ত যাক বিচাৰি মই চলা